ভাৰতৰ জনসাধাৰণক কিমান অপমান কৰাৰ সাহস কেনেকৈ হল আমেৰিকাৰ ভাৰতৰ জনসাধাৰণক ইমান অপমান কৰাৰ আমেৰিকাৰ সাহস কেনেকৈ হল সৰকাৰ গঠন হোৱাৰ লগে লগে বাংলাদেশী ইয়াৰ পৰা লৈ যাব বুলি কৈছিল যে সৰকাৰ গঠন কৰাৰ পিছতে ইয়াৰ পৰা বাংলাদেশলৈ লৈ যাব কিন্তু আজিলৈকে বাংলাদেশিক নিবলৈ কলিজাত দম নহল আজিলৈকে কলিজাত দম নহল ডনাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে খৰব হৈ পৰিল অসমৰ কংগ্ৰেছৰ বিধায়ক ৰেকিবউদ্দিন আহমেদ আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক ভাৰতলৈ উভতাই পঠিওৱা কাৰ্যক লৈ ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল বিধায়ক ৰেকিবউদ্দিন সমান্তৰালভাৱে বিদেশীৰ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ক্ষুদ্ধাৰ সমালোচনা ৰেকিবউদ্দিনৰ নিৰ্বাচনৰ সময়ত কেৱল এইটো লেকচাৰ মাৰি বজায় নিৰ্বাচনৰ সময়ত ইয়াতে ভাষণ দিছিল চিঞৰি তেওঁলোকৰ লিডাৰশ্বিপে যে সৰকাৰ গঠন কৰাৰ পিছতে ইয়াৰ পৰা বাংলাদেশলৈ লৈ যাব আজিলৈকে কলিজাত দম নহল আৰু আজি আমেৰিকাই এইটো দেখাই দিলে এইটো এটা বেলেগ কথা কিন্তু আমেৰিকাই ভাৰতৰ লোকক এনেকুৱাকৈ অত্যাচাৰ কৰিলে তেওঁলোকে ঘোষণা কৰিলে লৈ আহিল আৰু আজি ইমান বছৰৰ পিছত ভাৰত চৰকাৰৰ ইয়াৰ পৰা বিতৰণ কৰাবলৈ ট্ৰানজিট কেম্পবিলাকে ৰাখিলে কৰিবলৈ সাহস হোৱা নাই আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ প্ৰবাসী ভাৰতীয়ক জুদেৰে কুৰিৰ দৰে ভৰিত শিকলি লগাই ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিছে আমেৰিকাৰ চৰকাৰক আমি ধিক্কাৰ দিছোঁ ভাৰতৰ জনসাধাৰণক ইমান অপমান কৰাৰ আমেৰিকাৰ সাহস কেনেকৈ হল প্ৰধানমন্ত্ৰী পৰৰাষ্ট্ৰ মন্ত্ৰীক আহ্বান জনাইছোঁ মুখখন গুজা মাৰি নাথাকিব ভাৰত ৰাষ্ট্ৰ আজি বিশ্বৰ বুকুত এখন শক্তিশালী ৰাষ্ট্ৰ আজি আমাৰ মানুহক সি যোন জাতি বৰ্ণৰ নহওক ভৰিত শিকলি লগাই প্লেনত আনি নমাইছে ইয়াতকৈ ধিক্কাৰ দিবলগীয়া আৰু কথা নাই তাৰ আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ ছয়গাঁও প্ৰেছ ক্লাব বকু প্ৰেছ ক্লাব দক্ষিণ কামৰূপ প্ৰেছ ক্লাব প্ৰত্যেকৰ জৰিয়তে মই ইয়াৰ গৰিহণা দিছোঁ অনাগত ভৱিষ্যতত এনেকুৱা কাৰ্য কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে ইয়াত বৰ লেকচাৰ মাৰে কিন্তু এই ক্ষেত্ৰত যাতে তেওঁলোকে চিঞৰি ইয়াৰ প্ৰতিবাদ জনায় ভাৰতীয় নাগৰিকক ভৰিত চিকলি লগাই ভাৰতলৈ আনিব লগা হ'ল এনে পৰিস্থিতি কিয় হ'বলৈ পালে ইয়াক মই নিন্দা কৰিছোঁ আৰু আপোনাক হবে আজি উপস্থিতলৈকে কৰিব পৰা নাই কেৱল লেকচাৰ নিৰ্বাচনৰ সময়ত কেৱল এইটো লেকচাৰ মাৰি বজায় নিৰ্বাচনৰ সময়ত ইয়াতে ভাষণ দিছিল চিঞৰি তেওঁলোকৰ লিডাৰশ্বিপে যে সৰকাৰ গঠন কৰাৰ পিছতে ইয়াৰ পৰা বাংলাদেশলৈ লৈ যাব আজিলৈকে কলিজাত দম নহল আৰু আজি আমেৰিকাই এইটো দেখাই দিলে এইটো এটা বেলেগ কথা কিন্তু আমেৰিকাই ভাৰতৰ লোকক এনেকুৱাকৈ অত্যাচাৰ কৰিলে তেওঁলোকে ঘোষণা কৰিলে লৈ আহিল আৰু আজি ইমান বছৰৰ পিছত ভাৰত চৰকাৰৰ ইয়াৰ পৰা বিতৰণ কৰাবলৈ ট্ৰানজিট কেম্পবিলাকে ৰাখিলে নিউজ ডেস্ক সজ দা ৰিয়েলিটি।